18 নৱেম্বৰৰ দিনাখন জুবিনদাৰ ওয়াইফ গৰিমা বৌ তেওঁৰ অৱস্থাটো দেখি কিনে যথেষ্ট বেয়া লাগিছে তেওঁ ইমোশনেলি মানে বহুত ব্ৰেক হৈ আছে আৰু হ'ব ঠিক আছে দুমাহ হৈছেহে কিন্তু কথাটো মই এটো ক'ব বিচাৰিছো যে মানুহ এজনী ইমান বেছি অসুস্থ হৈ আছে তেওঁ ইমোশনেলি ব্ৰেক হোৱাৰ লগতে তেওঁৰ হেলথটো ঠিক নহয় তেওঁ সুস্থ হৈ আছে বহুত বেছি হস্পিটালতে এডমিট থকা বুলি শুনিছো আমি গতিকে তাৰ পিছতো কিহৰ কাৰণে তেওঁক ইমান মানুহ লক কৰাই থকাৰ প্ৰয়োজন আছেনো কিয় প্ৰত্যেক প্ৰগ্ৰামতে তেওঁক মাতি থকাৰ কিবা মানে আছে তেওঁ মানুহজনী সুস্থটো হ'ব দিয়ক তেওঁ সুস্থটো হ'ব দিয়ক সবলটো হ'ব দিয়ক মেন্টালি ষ্ট্ৰংটো হ'ব দিয়ক ইমোশনেলি ষ্ট্ৰংটো হ'ব দিয়ক মানুহজনীক ভালটো হ'ব দিয়ক সবতে তেওঁক কথা ক'ব পৰা নাই কন্টিনিউ কান্দি আছে তাৰ পিছতো মানুহবিলাকে আহি কিনে দিগদাৰি দি আছে দিগদাৰি দিয়া বুলিয়ে কম নাপায় এনেকে মানুহক